খৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী চাওক আপুনি ভুল নুবুজিব আপুনি প্ৰণয় সম্পৰ্কে বহুখিনি কথা জানে মৰমীৰ মৃত্যুৰ দিনাখনো তাইতো আপোনাৰ ওচৰলৈকে গৈছিল মা নোকোৱা কিয় তুমিতো কথাটো ক'বলৈ আহিছিলা কি কথা কালি মোৰ বহুত মূৰ বিষাইছিল সেইকাৰণে টেবলেট এটা খাই শুই দিওঁতে বেয়া সপোন দেখিছিলোঁ হঠাৎ আপুনি দুৱাৰ নক কৰাত মই খুলি দিলোঁ যদিও সপোন যেনেই লাগি আছিল সুকন্যা সম্পূৰ্ণৰূপে আমাৰ হাতৰ মুঠিত তাইৰ ব্যৱহাৰৰ পৰা তাই বিচাৰ ধাৰালৈকে গতিকে আৰু সেই দিন বেছি দূৰত নহয় যিদিনা আমাৰ সকলো প্লেনিং ছাকচেছফুল ক অ' ছাৰ ক'ত হে এতিয়ালৈ দেখা দেখি নাই যে ঘৰত কি ঘৰত কিয় মানে আজি মই আচ্ছা মানে আজি অফিচলৈ নাহোঁ বুলি ভাবিছে নহয় মানে মোৰ অলপ হ'ব একো এক্সকিউজ দিব নালাগে এনজয় মই চম্ভালি ল'ম দে শুনচোন অঁ ক তই সুকন্যাক ফোন কৰিছিলি নেকি নাই কৰা হয় নেকি দে হ'ব দে কিয় সুধিলি নাই এনেই হঠাৎ ই মোক এইটো কথা কিয় সুধিলে ৰাতিপুৱা মই এবাৰ সুকন্যালৈ ফোন কৰিছিলোঁ কিন্তু ফোনটো লগে লগে কাটিও দিছিলোঁ অঁ মিছ কল হৈ ৰৈ গ'ল নেকি বাৰু নে সিহঁত দুটাৰ মাজত এতিয়া সেইটো কথাক লৈ কিবা কাজিয়া লাগিছে কথাটো বেয়া হ'ল মোৰ ফোনটো ইয়াত কোনে থলে ৰাতিপুৱা ওলাই যাওঁতেতো মই বিচনাতে এৰি থৈ গৈছিলোঁ ঘূৰি আহি ৰুমৰ ক'তোৱেই ফোনটো দেখা নাছিলোঁ তাৰমানে এখেতে মই ওলাই যোৱাৰ পিছত এখেত আহিছিল তাৰমানে সুকন্যা কি ভাবি আছা নাই একো নাই ডিউটিলৈ নাযায় নেকি আজি নাযাওঁ কাম কৰি মই তোমাৰ লগত সময় দিব পৰা নাই এজন ভাল হাজবেণ্ড হ'ব পৰা নাই হয় নাই এখেতে বাৰু সঁচাকৈ এনেকৈ ভাবেনে মোৰ পৰা কিবা কথা উলিয়াবলৈ এনেকৈ কৈছে ফোনৰ কথাটো সুধোনে নুসুধো বাৰু কি হ'ল সুকন্যা ৰৈ গ'লা যে কামটো কৰিবই লাগিব কাম নকৰিলে জানো হ'ব আপুনি আজি দিনত ঘৰলৈ এবাৰ আহিছিল নেকি
নাই অহা কিয় সুধিলা মই মূৰৰ বিষত শুই আছিলোঁ যে সেইকাৰণে একোৱেই গম নাপাওঁ তুমি মূৰৰ বিষ ভাল পোৱাই নাই নেকি আহা মই মালিচ কৰি দিম নালাগে হ'ব মই এতিয়া ভাল পালোঁ একো নহয় আহা মই এবাৰ মূৰ পিটিকি দিলে তোমাৰ মূৰৰ বিষ কেতিয়াও নহয় আজি থাকক দিয়ক আপোনাৰ লগত ভালকৈ কেতিয়াও কথাই পতা হোৱা নাই আজি সুকন্যা তুমি হাঁহিলে যে বহুত ধুনীয়া দেখি নাজানো কিয় আজি মোৰ ইমান টোপনি ধৰিছে মই নহ'লে শুয়ে যাওঁ নেকি যদি আপুনি বেয়া নাপায় অঁ খোৱা খোৱা ইমান ৰাতিলৈকে জাগি থকাটো ভাল কথা নহয় ধৰিছেনে ৰিং হৈ আছে ৰ কি এই হেল্ল' ৰক্ষা এই কি 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 হেল্ল' হা কি হেল্ল' তই আমাৰ জীৱ উলিয়াই দিলি গম পাইছনে অথনিৰ পৰা ফোন কৰি আছোঁ ফোনটো নধৰো কথাও নকওঁ অঁ মোৰ ফোনটো চাইলেণ্টত আছিলে সেইকাৰণে গম পোৱা নাছিলোঁ চাইলেণ্ট হৈ আছিলে মানে ক'ৰবাত থৈ পাহৰিলি আমি আকৌ ভাবিছিলোঁ তই কিনো অদৰকাৰী কথাবোৰ পাতি থাকে অ' চু ভালে আছনে আই তোলৈ যে ইমান মনত পৰি আছে সঁচা লগ পাবলৈ বৰকে মন গৈছে অ' অঁ হয় নেকি খুৰী অঁ তই তাতে ভালে আছনে কোনেওতো তোক একো কোৱা নাই মোকনো কোনে কি ক'ব তাইক লৈ আহিম বুলি ক আমি মানে ভাবিছিলোঁ তোক কেইদিনমানৰ কাৰণে আমাৰ ঘৰলৈ লৈ আহোঁ আমিও যোৱা নাই বহুদিন তহঁতৰ ঘৰলৈ গৈ আছোঁ আনিবৰ কাৰণে হা খুৰী মই এতিয়া যাব নোৱাৰিম দিয়া ঘৰখনো চম্ভালিব লাগে নহয় সময়ে নাপাওঁ বাৰু মই পিছত কথা পাতিম দিয়া শুই উঠিছোঁহে মাত্ৰ কাটি দিলে কাটি দিলে দেখোন হা দাদাক এতিয়া কি ক'ব কি কি ক'ব আমিতো আমাৰ ডিউটি কৰিছোঁৱেই হা অঁ দাদাও এই তাইক মাতোতেও নাহিল দেখিছনে তাই ঠিকে আছে দে তই চিন্তা কৰি নাথাকিবি ন অঁ যত দোষ এই নন্দ ঘোষ অঁ চেনীৰ টেমাটোত চেনী নাথাকিলে মই নাই বুলি ক'ব নালাগিব আছে বুলি ক'ব লাগিব মিঠাতেলৰ বটলটো আনিব দিলে নানিলে মই আনিছে বুলি ক'ব লাগিব কি যে মানুহ এটাৰ পাল্লাত পৰিলোঁ নহয় কত সপোন মোৰ অথলে গ'ল মোৰ যে লগৰ ছোৱালীজনী আছিলে তাই অকণমান লগ পাব বিচাৰিছিলে সেইকাৰণে অলপ ওলাই যাম বুলি ভাবিছিলোঁ বহুদিনৰ মূৰত লগ পাম যে আৰে কি কথা কৈছা ঘৰখনত ইমানবিলাক কাম কৰি আছে আৰু সিদিনা তুমি লগ কৰি আহিছিলাহে সদায় সদায় লগ কৰিব লাগে নেকি এনেইতো মই আমাৰ ঘৰলৈকে মাতিলোহেঁতেন কিন্তু প্ৰণয়ৰ মুডটো দেখিহে ভগৱানে জানে আৰু তুমি কি কৰি থাকা কি কৰি থাকা?
কি যে সমস্যাত পৰিলোঁ নহয়, ইপাৰো নহওঁ সিপাৰো নহওঁ। হেৰি জীৱনটোৰ দিনবোৰ এনেকেই পাৰ হ'ব নেকি হে? কি ক'লি তই? তাৰমানে মই কষ্ট কৰা নাই, হা? অভাৰ ডিউটি কৰি কৰি মানুহটোৱে তৎ পোৱা নাই, সেইবোৰ চকুত নপৰে। হ'লে কি হ'ব? তাহানিতে য'ত আছিলোঁ এতিয়াও তাতেই আছোঁ, এখোজো আগুৱাব পৰা নাই। সেইটোৱেইটো কথা। আচল কথাটো কি জাননে? এই তই যে এই নাই নহ'ব নোৱাৰিলে নগ'ল, আচ্ছা তোৰ এই মগজটো ইমান নকাৰাত্মক কিয়? হা? যি পাইছ তাতে সন্তুষ্ট থাকিব নোৱাৰ, আৰু যি পাইছ তাতে সন্তুষ্ট থকা হ'লে আজি জীৱনটো বেলেগ হ'লহেঁতেন। আমাৰ এইগৰাকীকতো আৰু সন্তুষ্ট কৰিবই নোৱাৰি, অতৃপ্ত আত্মা। তাৰমানে এতিয়া গোটেই দুখবোৰ মোৰ গাতেই পৰিল। যত দোষ এই নন্দ ঘোষ। চেনীৰ টেমাটোত চেনী নাথাকিলে মই নাই বুলি ক'ব নালাগিব, আছে বুলি ক'ব লাগিব। মিঠাতেলৰ বটলটো আনিব দিলে নানিলে মই আনিছে বুলি ক'ব লাগিব। কি যে মানুহ এটাৰ পাল্লাত পৰিলোঁ নহয়, কত সপোন মোৰ অথলে গ'ল। হেৰি আপোনাৰ লগত বিয়া হোৱাতকে পুখুৰীত পৰি মৰা হ'লে ভাল আছিল, হয়নে? ঠিকেই বুজি পাইছে। নাথাকো মই এইখন ঘৰত, গুচি যামগে। আপোনাৰ ফোন আপুনি ভক্তিমূলক গীতৰ কেছেটখন আৰম্ভ হ'ল আৰু ডিউটিলৈকে এপাক যাওঁ। কোনফালে যাম? সিদিনা চুনীহঁতৰ বাৰীত যাওঁ ৰ, কি হয় বাৰু। কৃষ্ণ মিলাব আৰু। মা চাহ দিয়া। হেৰি নহয় সুকন্যা, এই ৰমলাই পাকঘৰৰ কামকেইটা কৰি আছে। তুমি এটা কাম কৰিবা, কাপোৰখিনি ধুই ঘৰটো মচি দিবা। আচলতে ঘৰটো দুবাৰ মচিবই লাগে, তোমাৰ কষ্ট হয় বুলিহে। আৰু হেৰি নহয়, কাপোৰবিলাক মেচিনত নিদিবা, হাতেৰে ধুবা। মেচিনত ধুলে কিবা চাফা নহয়। মা, মোৰ যে লগৰ ছোৱালীজনী আছিলে, তাই অকণমান লগ পাব বিচাৰিছিলে, সেইকাৰণে অলপ ওলাই যাম বুলি ভাবিছিলোঁ। বহুদিনৰ মূৰত লগ পাম যে। আৰে কি কথা কৈছা? ঘৰখনত ইমানবিলাক কাম কৰি আছে, আৰু সিদিনা তুমি লগ কৰি আহিছিলাহে। সদায় সদায় লগ কৰিব লাগে নেকি? এনেইতো মই আমাৰ ঘৰলৈকে মাতিলোহেঁতেন, কিন্তু প্ৰণয়ৰ মুডটো দেখিহে ভগৱানে জানে আৰু তুমি কি কৰি থাকা। এনেইতো মই তোমালোকৰ হাজবেণ্ড ৱাইফৰ মাজত সোমোৱা শাহুৱেক নহয়, তথাপিও এনেকুৱা খং মই প্ৰণয়ৰ আগতে কেতিয়াও দেখা নাই। গতিকে তেনেকুৱা একো কামেই নকৰিবা। কিন্তু মা, যোৱা, ৰ'দ গ'লে কাপোৰকেইটা নুশুকাব। সহজ হৈ থাকিলে চল পায়। তাৰমানে কথাবোৰ কেনেকৈ মিলাও এতিয়া? সুকন্যা যোৱা। কালিৰ পৰা আৰু আমাৰ ঘৰত কাম কৰিব আহিব নালাগে। দিদি, এইবিলাক আপুনি কি কৈছে? মই কি কৈছোঁ তই শুনা নাই? দিদি, আমি ইয়াত কাম নকৰিলে ক'ত যাম? ক'ত যাওঁ মই কেনেকৈ জানিম? মুঠতে কালিৰ পৰা তই আমাৰ ঘৰলৈ নাহিবি। কালিৰ পৰা তাৰমানে বেলেগ কোনোবা আহিব? দিদি, আমাৰ লগত এনেকুৱা নকৰিব দিদি। আমি কাম নকৰিলে কি খাব? আমাৰ পেটত লাত নামাৰিব দিদি, আমি বৰবাদ হৈ যাব দিদি। কি কৰিছ এইবোৰ? এৰচোন, এইবোৰ আকৌ কি আৰম্ভ কৰিছ? এৰ বুলিছোঁ নহয়। না দিদি, আপনি আপনার কথা ঘুরাই নললে আমি আর আজকে আপনাকে ছাড়বো না। কৈছো নহয় মই বেলেগ কাম আছে বুলি। কথাবোৰ বুজি কিয় নোপোৱা?
মোৰ কাম আছে, মানুহ এজন লগ কৰিব যাব লাগিব। নহ'ব বুলি কৈছো নহয়, যাবই লাগিব মই। কামৰ পৰা ওলাই নিদিব দিদি। তোক ইয়াত কাম কৰিবলৈহে পইচা দিওঁ, কথাৰ মহলা মাৰিবলৈ নহয়। সঁচাকৈ যদি কাম কৰিবলৈ মন আছে, কাম কৰিবলৈহে আহিবি। নেক্সট টাইম তোৰ মুখখনলৈ নাচাওঁ। কি কৰিছ এইবোৰ? এৰচোন। এইবোৰ আকৌ কি আৰম্ভ কৰিছ? এর বলিস নহয়। না দিদি, আপনি আপনার কথা ঘুরাই নললে আমি আর আজকে আপনাকে ছাড়বো না। আজ অত বছর এই করে কাম করছি, কাম নকরিলে আমি কি খাম দিদি? কিবা ভুল চুক আছে যদি মাফ করো, কিন্তু আমার দুখটো কি সেইটোতো কক। কামৰ পৰা ওলাই নিদিব দিদি। তোক ইয়াত কাম কৰিবলৈহে পইচা দিওঁ, কথাৰ মহলা মাৰিবলৈ নহয়। সঁচাকৈ যদি কাম কৰিবলৈ মন আছে, কাম কৰিবলৈহে আহিবি। নেক্সট টাইম তোৰ মুখখনলৈ নাচাওঁ। চাওঁ এৰ। সুকন্যা বড়োৰ লগত কথা পতাৰ কাৰণে এনেকা কৰিছে নেকি? হয়, মই প্ৰণয় চৌধুৰীয়ে কৈছোঁ। হয় কওক চিনি পাইছোঁ। আপোনাক মই অনতি পলমে এটা বিয়াৰ ডেট ফিক্স কৰিব কৈছিলোঁ, কিন্তু আপোনাৰ দেখোন খবৰেই নাই। কথাটো মানে কেনেকুৱা আপুনি বুজা নাই। আপুনি যি দুখন পঞ্জিকা মোক দিছিলে তাত কোনো পধ্যেই মিল নাই নহয়, গতিকে সেই বিয়া অসম্ভৱ। সেইবোৰ মই একো নাজানো। মুঠতে যিমান পাৰে সোনকালে এটা বিয়াৰ ডেট ঠিক কৰক। থৈছোঁ। তোমাক মই মানা কৰাৰ পিছতো কিয় ফোন কৰি আছা? কৈছোনে মই নিজে ফোন কৰিম বুলি। মই তোমাক ফোন কৰিমতো। কিছুমান কাম নিজৰ বিচাৰ বুদ্ধিৰেও কৰিব লাগে। নাই মই আজি যাব নোৱাৰিম। আহা, মই কৈছো নহয় মই বেলেগ কাম আছে বুলি। কথাবোৰ বুজি কিয় নোপোৱা? মোৰ কাম আছে, মানুহ এজন লগ কৰিব যাব লাগিব। নহ'ব বুলি কৈছো নহয়, যাবই লাগিব মই। এই মোবাইলবোৰৰ কোম্পানীবোৰৰ ইমানবোৰ যে ফোন আহি থাকে, মাথাটো নষ্ট কৰি দিয়ে। দেখা যায় যে কোনো লোকে নিজতকৈ তলৰ শ্ৰেণীৰ মানুহক হেয় জ্ঞান কৰে বা সুপলমা কৰে। তেওঁলোকে হয়তো পাহৰি যায় যে তেওঁলোকতকৈও শক্তিশালী কোনোবা আছে, যাক সময় বুলি কোৱা হয় বা কাল। আৰু কালচক্ৰ কেতিয়া ঘূৰে সেয়া কোনেও নাজানে। চক্ৰবেহু চুকে কোনে আজি খানি ধৰা সৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ শিৰণি।
ৰাতি